চমু বাণিজ্যিক বিৰতিৰ পাছত জ্যোতিষশাস্ত্ৰৰ সিদ্ধান্তৰ মাজলৈ মই নিন্দিতা হৈকে সকলোকে স্বাগতম জনাইছো আৰু প্ৰতিদিনৰ পোৱাৰ দৰে আজি আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ আমি ৰাশিফললৈ যোৱাৰ পূৰ্বে আজিও জানিব বিচাৰিম আজিৰ দিনটোৰ গ্ৰহগতি সম্পৰ্কে হয় আজিৰ গ্ৰহগতি এনে ধৰণৰ মঙ্গল আৰু চন্দ্ৰ মেঘ ৰাশিত বহি আছে শনি মীন ৰাশিত ৰাহু কুম্ভ ৰাশিত আজি ৰবি বহি আছে বৃষ ৰাশিত বুধ আৰু শুক্ৰ বহি আছে মিথুন ৰাশিত আজি বৃহস্পতি লগ্ন বহি আছে মকৰ ৰাশিত কেতু বহি আছে সিংহ ৰাশিত আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটোৰ ৰাশিচক্ৰ চালে এই বৰ্তমান বছৰটোত শাৰীৰিক কিছু প্ৰব্লেম থাকিব আৰু সৰু সুৰা দুৰ্ঘটনাৰ যুগ আছে গতিকে আপুনি মংগল গ্ৰহৰ বাবে এটি ৰত্ন ধাৰণ কৰক আৰু সেয়া হ'ল এটি ৰেড কৰেল প্ৰবাল ৰত্ন এই ষ্ট'নটো আপুনি 8 to 12 ৰতিমানৰ সোঁহাতৰ ৰিং ফিংগাৰত পিন্ধক সোণ নতুবা তামেৰে বনাই পিন্ধক মংগলবাৰ দিনটো পালন কৰক আৰু হনুমান দেৱৰ আৰাধনা কৰক পাৰিলে মংগলবাৰ দিনা হনুমান চালিচা পঢ়ক ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেঘ ৰাশিৰ ফলাফল কিং অফ ছৰ্ডছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত জটিলতা থাকিব কিন্তু সফলতা আহিব আৰ্থিক আয় উন্নতিৰ ক্ষেত্ৰত দিনটো হ'ব বিদ্যাত মধ্যম ফল আজি এমুঠি বগা তিল লৈ ঘৰৰ চাৰিওফালে ছটিয়াই দিয়ক ভাল হ'ব ৰেড কালাৰ হোৱাইট কালাৰ লাকি ব্লু কালাৰ আনলাকি লাকি নাম্বাৰ 9 বৃষ ৰাশি টৰাছ ছৰ্ডছ এণ্ড ছৰ্ডছ আজি বিশেষ কোনো কামৰ বাবে চেষ্টা কৰিলে সফলতা আহিব সামাজিক কৰ্মত সফলতা পাৰিবাৰিক সমস্যাই দেখা দিব পাৰে দাম্পত্য জীৱনত শুভ প্ৰেমত অশান্তি কলা কুকুৰক সৰিয়হৰ তেল সানি ৰুটি খাবলৈ দিয়ক হোৱাইট কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি লাকি নাম্বাৰ 3 হয় দাদা এই মুহূৰ্তত জানিব বিচাৰিম আজিৰ দিনটোৰ শুভ দিন আৰু যাত্ৰা সম্পৰ্কে হয় আজি 13 জুন 29 জেঠ তিথি কৃষ্ণা ত্ৰয়োদশী সুকৰ্মা যুগ আজি মেঘ ৰাশি ক্ষত্ৰিয় বৰ্ণ কৃত্তিকা নক্ষত্ৰ ৰাক্ষক গণ দেৱাৰীগণ যাত্ৰা শুভ পূব দিশত নাই শুভ কৰ্মত মধ্যম ফল দিনটোত বেঙেনা খোৱা নিষেধ এতিয়া আহিছোঁ পেণ্টাকুলছ এণ্ড ছৰ্ডছ মিথুন ৰাশি জেমিনি কৰ্মৰ ক্ষেত্ৰত অশান্তি শত্ৰুৱে ক্ষয় ক্ষতি কৰাৰ বাবে চেষ্টা কৰিব পাৰে নতুন কামত হাত নিদিব সন্তানৰ শৰীৰৰ বাবে চিন্তা আৰু ব্যয় বেছি প্ৰেমত সন্দেহ থাকিব গ্ৰীণ কালাৰ লাকি ব্লু কালাৰ আনলাকি লাকি নাম্বাৰ 5 ছৰ্ডছ এণ্ড পেণ্টাকুলছ কৰ্কট ৰাশি কেঞ্চাৰ মানসিক চঞ্চলতা থাকিব কাম কাজত কিছু ক্ষতি হ'ব আৰ্থিক ক্ষেত্ৰত পৰিৱৰ্তন আহিব বিশিষ্ট লোকৰ সহায়ত নিবনুৱাৰ কৰ্মপ্ৰাপ্তিৰ যুগ কলা ৰঙৰ সৰু পাত্ৰ এটাত মৌ ভৰাই ঘৰত ৰাখক পাৰ্পল কালাৰ লাকি গোল্ডেন কালাৰ আনলাকি লাকি নাম্বাৰ 7 হয় দাদা প্ৰতিদিনৰ দৰে আজিও আমাৰ হাতত বহুকেইখন পত্ৰ আহি পৰিছে তাৰে মাজৰ পৰা এখন পত্ৰ হাতত তুলি লৈছোঁ তেওঁ পোনপ্ৰথমে সুপ্ৰভাত জ্ঞাপন কৰিছে আৰু তেওঁ পত্ৰখন প্ৰেৰণ কৰিছে মঙলদৈৰ পৰা ঋতুৰাজ কলিতাই আৰু তেওঁ কৈছে যে তেওঁৰ জীৱনত চৰকাৰী চাকৰি আছে নে নাই সেই বিষয়ে কিছু চাই দিবলৈ কৈছে লগতে তেওঁৰ পুস্তিখনো দি পঠিয়াইছে চৰকাৰী চাকৰিৰ যুগ আছে কিন্তু 3-3.5 বছৰমান অকণমান কষ্ট ভোগ কৰিবলগীয়া হ'ব আৰু কিন্তু তথাপি সোনকালে যদি আপুনি কাম পাব খুজিছে বা সোনকালে যদি আপোনাৰ ভাল আপুনি অৰ্থনৈতিক ক্ষেত্ৰত মই কৈছোঁ তেতিয়া এটা ভাল ৰুবি পিন্ধক বাৰ্মিজ ৰুবি হ'লে বেছি ভাল বা যথেষ্ট কষ্টলি যদি বাৰ্মিজ পিন্ধিব নোৱাৰে আজিকালি আফ্ৰিকান ৰুবি ওলাইছে ভাল ৰুবি আপুনি বাৰ্মিজ হ'লে 3 মান হ'লে হৈ যাব একেবাৰে ডালিমৰ গুটিৰ নিচিনা দেখাত নতুবা আপুনি 4-5 কেৰেটমানৰ আফ্ৰিকান ৰুবি পিন্ধি দিয়ক ভাল হ'ব ৰুবিটো তামেৰে বনাই ৰিং ফিংগাৰত পিন্ধক যদি ৰুবিটো পিন্ধিব নোৱাৰে দাম বুলি ভাবে তেতিয়া আপুনি ৰেগুলাৰলি সূৰ্যক অৰ্ঘ্য দিব তামৰ ঘটিত পানী অকণমান ল'ব শুকান জলকীয়াৰ গুটি কেইটামান দি ল'ব লগতে জবা ফুলৰ অকণমান পাপৰ দি ল'ব আৰু সূৰ্যক অৰ্ঘ্য দিয়ক ওম ঘৃণী সূৰ্যায় নমঃ এই মন্ত্ৰটো মাতিব আৰু তামৰ খাৰু এটা পিন্ধক ৰবিৰ ধাতু হৈছে তাম গতিকে তামৰ খাৰু এটা পিন্ধক নিশ্চয় ভাল হ'ব আৰু ফিউচাৰত চাকৰি বাকৰিৰ ক্ষেত্ৰতো আপোনাৰ ভালে দেখুৱাই আছে গতিকে চিন্তা কৰিবলগীয়া তেনেকুৱা একো কাৰণ নাই আপোনাৰ ঠিকে হ'ব ভালে হ'ব ধন্যবাদ হয় নিশ্চয়কৈ আপোনাৰ বিধানৰ জৰিয়তে তেওঁ উপকৃত হ'ব আমি পৰৱৰ্তী ৰাশিফলৰ বিষয়ে জানিব বিচাৰিম হয় ওৱান্স এণ্ড ছৰ্ডছ সিংহ ৰাশি লিঅ' আজি কৰ্মৰ ক্ষেত্ৰত পৰিৱেশ অনুকূলত থাকিব আজি বন্ধুৰ লগত কিবা বিষয় লৈ ভুল বুজাবুজি হ'ব পাৰে নতুন কোনো পৰিকল্পনা বাস্তৱত পৰিণত হ'ব আজি পাৰিলে কেঁচা গাখীৰ
আৰু গংগাজল একেলগে মিক্স কৰাকৈ শিৱলিংগত দিয়ক। অৰেঞ্জ কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি, লাকি নাম্বাৰ 6। এতিয়া ওৱান্স এণ্ড কাপছ, কন্যা ৰাশি। চৰকাৰী চাকৰিৰ ক্ষেত্ৰত জটিলতাই দেখা দিব পাৰে। নতুন যোগাযোগত সফলতা আহিব। কিবা বিষয় লৈ পতি পত্নীৰ মাজত মতানৈক্য হ'ব পাৰে। বিদ্যাত মধ্যম ফল। ব্লেক কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি, লাকি নাম্বাৰ 2। ওৱান্স এণ্ড নাইট অফ ওৱান্স, তুলা ৰাশি। লিব্ৰা, কৰ্মৰ ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি। গুৰুত্ব নিদিয়াৰ বাবে একাধিক সুযোগ হাতৰ পৰা গুচি যাব পাৰে। উচ্চ শিক্ষাত শুভ ফল। পৰিশ্ৰমৰ তুলনাত আয় কম। এটা পাণৰ পাতত অলপ গুড় আৰু তামোল লগাই থাপনাত প্ৰতিষ্ঠা কৰক, ভাল হ'ব। পিংক কালাৰ লাকি, য়েলো কালাৰ আনলাকি, লাকি নাম্বাৰ 2। স্কৰপিঅ, বৃশ্চিক ৰাশি। চোৰ্টছ এণ্ড চোৰ্টছ, আজি কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ লগত মতবিৰোধ আদি। মনৰ আশা পূৰণ হ'ব। আৰ্থিক উন্নতিৰ ক্ষেত্ৰত বাধা থাকিব। শৰীৰত আঘাত পাব পাৰে। চিলভাৰ কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি, লাকি নাম্বাৰ 8। দাদা আমি পৰৱৰ্তী বিষয় সন্দৰ্ভত কথা পাতিম, কিন্তু আমাৰ অনুষ্ঠানৰ মাজত এইখিনিতে সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ। বাণিজ্যিক বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ সিদ্ধান্তিৰ মাজলৈ। দাদা বিষয় সন্দৰ্ভত জানিব বিচাৰিম, কেনেধৰণৰ বিষয় আছে আজি আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয় হৈছে একুৱামেৰাইন। এয়া হ'ল একুৱামেৰাইন। একুৱামেৰাইন সাগৰৰ নীলাৰত্ন, দ্য জেমছ অফ দ্য চি। একুৱা শব্দৰ অৰ্থ হৈছে পানী আৰু মেৰেনা শব্দৰ অৰ্থ হৈছে সাগৰৰ পৰা আহিছে। ইয়াৰ অৰ্থ হ'ল সাগৰৰ পানী। এই পাথৰটোৰ স্ফটিকীয় নীলা ৰঙৰ বাবে জনজাত, যিয়ে শান্তি আৰু নিৰ্মলতাৰ অনুভৱ কঢ়িয়াই আনে। শান্তি আৰু সাহসৰ প্ৰতীক এই ষ্টোনটো। প্ৰাচীন কালত নাবিকসকলে সাগৰীয় যাত্ৰাৰ সময়ত সুৰক্ষা আৰু সাহসৰ বাবে এই পাথৰটো লগত ৰাখিছিলে, কোনোবাই পিন্ধিছিলে। বিশ্বাস কৰা হয় যে একুৱামেৰাইনে মনৰ ভয় দূৰ কৰে, আত্মবিশ্বাস বৃদ্ধি কৰে, আধ্যাত্মিক গুণাগুণ বৃদ্ধি কৰে, শান্তিৰ বাহক। ই মানসিক উত্তেজনা আৰু দুশ্চিন্তা দূৰ কৰাত সহায় কৰে। স্বাস্থ্যৰ ওপৰত ইয়াৰ শুভ প্ৰভাৱ থাকে। পৰম্পৰাগত বিশ্বাস অনুসৰি একুৱামেৰাইনে ডিঙিৰ সমস্যা, থাইৰয়েড, এলাৰ্জিজনিত সমস্যা, সাগৰীয় বতাহত যাতে আপোনাৰ গা বেয়া নহয়, এইবিলাক ক্ষেত্ৰত সহায় কৰে আৰু বিভিন্ন বেমাৰ আজাৰৰ উপশম কৰে। গতিকে একুৱামেৰাইন সাধাৰণতে সকলোৱে পিন্ধিব পাৰে, কিন্তু শিক্ষকসকলে বা পৰামৰ্শদাতাসকলে যদি এই পাথৰটো পিন্ধে তেতিয়া কিন্তু অতি শুভ ফল দিয়ে। হয় দাদা, আপুনি যিবিধ ৰত্নৰ কথা ইতিমধ্যে উল্লেখ কৰিলে, সেইবিধ ৰত্ন পৰিধান কৰা কিবা শুভ দিনবাৰ আছে নেকি? হয়, একুৱামেৰাইন আচলতে শুক্ৰবাৰ দিনা পিন্ধিব লাগে। হয়, আৰু শুদ্ধ কৰাৰ পাছত সোঁহাতৰ ৰিং ফিংগাৰত পিন্ধক। ৰূপতো বনাব পাৰে আৰু মিনিমাম 5 কেৰেট মানৰ ওপৰত পিন্ধিলে বেছি ভাল। হয় ধন্যবাদ। আমি পৰৱৰ্তী যি 4টা ৰাশিফল আছে সেই বিষয়ে জানিব বিচাৰিম। হয়, ওৱান্স এণ্ড চোৰ্টছ, ধনু ৰাশি, চেৰিটেৰিয়াছ। কৰ্মৰ ক্ষেত্ৰত সন্মান বৃদ্ধি, ব্যৱসায় বাণিজ্যত মধ্যম ফল। আজি সংৰাগ জেদৰ বাবে আপোনাৰ ক্ষয় ক্ষতি হ'ব পাৰে, প্ৰেমত শান্তি থাকিব। আজিৰ দিনটোত অকণমান লং হালধীয়া কাপোৰত বান্ধি নিজৰ লগত ৰাখক। য়েলো কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নাম্বাৰ 9। মকৰ ৰাশি, চোৰ্টছ এণ্ড কাপছ, কেপ্ৰিকৰ্ণ। সামাজিক কামৰ প্ৰতি আগ্ৰহ বৃদ্ধি, নিজৰ শৰীৰৰ প্ৰতি নজৰ দিয়ক। আজি বিদ্যাত শুভ ফল, পাৰিবাৰিক ক্ষেত্ৰত অশান্তি বৃদ্ধি। ব্লু কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নাম্বাৰ 1। পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ, কুম্ভ ৰাশি, একুৰিয়া। আজি কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ পৰা মানসিক আঘাত পাব পাৰে। অপৰিচিত লোকৰ পৰা সতৰ্কতা অৱলম্বন কৰক। বিদ্যাত বাধা, প্ৰেমত বিবাহৰ যোগ। আজি গণেশ ভগৱানক 21ডালমান দুবৰি আৰু বেচনৰ লাড্ডু অৰ্পণ কৰক। মেৰুণ কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি, লাকি নাম্বাৰ 4। এতিয়া আহক মীন ৰাশিলৈ, চোৰ্টছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে চাকৰি বাকৰিৰ ক্ষেত্ৰত উন্নতি, পাৰিবাৰিক বিষয়লৈ কাজিয়া পেচাল হ'ব পাৰে, বন্ধুৰ কামত ব্যস্ত হোৱাৰ কাৰকতা। আজি মাতৃৰ লগত মতানৈক্য। আজিৰ দিনটোত পাৰিলে সুগন্ধি বস্তু যেনে আঁতৰ, ধূপ, পাৰফিউম আদি দুখীয়াক দান কৰক। গোল্ডেন কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি, লাকি নাম্বাৰ 5। দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক জনাই থ'ব বিচাৰিছোঁ, আপুনিও যদি কিৰিয়ং ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিব বিচাৰিছে তেতিয়াহ'লে আমালৈ পত্ৰ প্ৰেৰণ কৰিব পাৰে, নাইবা গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত তেখেতৰ যি চেম্বাৰ আছে তাত গৈ তেওঁক পোনপটীয়াকৈ লগ ধৰিব পাৰে। দাদা আপোনাৰ ঠিকনাটোৰ পৰা জনাই দিব। হয়,
মন কৰিব মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবত আছোঁ, ফেচবুকতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব আৰু এভৰি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ হিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।